আমি কেঁচুৱা যেতিয়া জন্ম হয় কেঁচুৱাৰ লগত যেতিয়া আমি কেঁচুৱাক আগতে নিচুকনি গীত গাই আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব এই নিচুকনি গীতবোৰ এতিয়া হেৰাই গ'ল এতিয়া কেঁচুৱা নিচুকোৱাৰ কাৰণে প্ৰথম আৰু একমাত্ৰ অৱলম্বন হৈছে মোবাইল ফোন 6 মাহ বয়সৰ পৰা যেতিয়া আমি খুৱাব লাগে শিশুটিক মোবাইল ফোনটো আগতে অন কৰি লোৱা হয় মোবাইলৰ বিচিত্ৰ ছবি দেখুৱাই দেখুৱাই তাক খোৱা হয় যিকোনো কথা নজৰ আপত্তি কৰিলে মাকে যদি পাকঘৰত ব্যস্ত হ'ব লগা হয় মোবাইল ফোনটো হাতত দি নিজৰ কামত ব্যস্ত থাকে গতিকে মোবাইলৰ যিটো এডিকশ্যন বা নিচা শক্তি এই নিচা শক্তিটো আমি মাক দেউতাকবিলাকেই শিশু মনত আমি সেইটো সোমাই দিওঁ একেবাৰে শৈশৱৰ আৰম্ভণিৰ পৰাই এই কথাটোৱে অকল যে মানসিকভাৱে শিশুক ক্ষতিগ্ৰস্ত কৰিছে সেইটো নহয় শিশুৰ শ্ৰৱণ শক্তি দৃষ্টিশক্তি শিশুৰ মানসিক স্বাস্থ্য শিশুৰ সৃষ্টিশীলতা সকলোতে অতি ভয়াৱহভাৱে ঋণাত্মক প্ৰভাৱ পেলাই আহিছে ইয়াৰ কাৰণে শিশুসকলক মূলতঃ দোষ দি লাভ নাই যদি আমি দায়িত্ব যদি মূৰ পাতি ল'ব লাগে আমি অভিভাৱকসকলে পিতৃ মাতৃসকলে শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ব লাগিব সমাজৰ জ্যেষ্ঠসকলে ল'ব লাগিব আমি বিভিন্ন কামত নিজৰ ব্যস্ততা বা নিজৰ কাম কৰাৰ স্বাৰ্থত শিশুসকলক ব্যস্ত ৰখাৰ একমাত্ৰ উপায় হৈছে মোবাইল ফোন আৰু শিশুসকলে যে মোবাইলটোত ব্যস্ত হয় এইটো নহয় আমি মাক দেউতাক হিচাপেও যদি ঘৰখনত শিশু এটিয়ে কিবা এটা আবদাৰ বিচাৰি আপোনাৰ ওচৰলৈ আহে মাক হিচাপে দেউতাক হিচাপে আপুনি হয়তো খুব সাংঘাতিক আপোনাৰ কাৰণে এটা ইণ্টাৰেষ্টিং আকৰ্ষণীয় বস্তু মোবাইলত চাই আছে এতিয়া দিগদাৰী নকৰি বুলি ঠেলি দিয়ে এই যে শিশুটিক আপোনাৰ আবদাৰৰ পৰা বঞ্চিত কৰা হয় তাক আঁতৰাই দিয়া হয় সেই কথাবিলাকে শিশুজনক যথেষ্ট নেতিবাচক প্ৰভাৱ পেলায় মা দেউতাক হিচাপে আমাৰ সময় নোহোৱা হৈছে আমি ঘৰখনত প্ৰত্যেকে এটা হাতত মোবাইল এটা লৈ পেলাই আমি ব্যস্ত হৈ থাকোঁ চুবুৰীৰ মানুহ আহিলে যদি কথা পাতি থাকে আপোনাৰ চৰাঘৰত আপুনি চাব 5 মিনিট পিছতে আপুনি আদৰিলে বহিলে তাৰপিছত প্ৰত্যেকজনে একোটা নিজৰ মোবাইলটোৰ ফালে চাই ব্যস্ত হৈ থাকে ইজনে সিজনৰ মুখলৈ চাবলৈ সময় নাই পৰিয়ালৰ মানুহকেইজন যদি একেলগে বহি থাকে কিবা কাৰণত লগ হৈছে আজিকালি পৰিয়ালৰ মানুহখিনিও আচলতে লগ হোৱাৰ অৱকাশ নাই চবে নিজৰ ৰুমে যদি বেছি ৰুম থাকে ৰুমে সোমাই থাকে বা একেলগে কেতিয়াবা বহিলেও ভাত খাই উঠি তাতেও নিজৰ হাতত মোবাইলটো থাকে এইবিলাক একেবাৰে বাস্তৱৰ ছবি আপোনালোকে সকলোৱে জানো বুজাব লগা একো নাই এই কথাটোৱে সেই সময়খিনি যদি তাৰ সলনি আমি শিশুটিৰ লগত খেলিলোহেঁতেন শিশুৰ এটা সাধু কথা ক'লোহেঁতেন সৃষ্টিশীল কথাত তাক ব্যস্ত কৰিলোহেঁতেন তাৰ যিটো সুফল আমি পালোহেঁতেন সেইটোৰ পৰা আমি শিশুসকলক বঞ্চিত কৰিছোঁ এতিয়া এনেকুৱা সমীক্ষা ওলাইছে আমি সৰু ল'ৰা ছোৱালীবিলাকেও নাজানে আপোনালোকে কোনোদিন হয়তো হিচাপ কৰি চোৱা নাই এদিন ৰাতিপুৱাৰ পৰা আবেলিলৈকে গধূলি ৰাতি শোৱাৰ সময়লৈকে আপোনালোকে এটা যদি ডায়েৰী লিখি যায় যে ৰাতিপুৱা 9 বজাৰ পৰা 9:15 মিনিটলৈকে সেই মোবাইলটো চাই আছে দুপৰীয়া 1 বজাৰ পৰা 2 বজালৈকে মোবাইলটো চাই আছে এদিন দুদিন আপোনালোকে এইটো ৰেকৰ্ড কৰক আপুনি দেখিব এই সমীক্ষাত ওলাইছে কৈশোৰসকলে কিশোৰসকলে বা শিশুসকলে দৈনিক অতি কমেও 4 ঘণ্টা সময় মোবাইলত তেওঁলোকে অতিবাহিত কৰে যিটো আমি হয়তো আপুনি শুনিলে তৎক্ষণাৎ জাপ মাৰি উঠিব এই যে 3 ঘণ্টা 4 ঘণ্টা 2 ঘণ্টা সময় যে মোবাইলৰ লগত তাত গুচি গ'ল গোটেই সৃষ্টিশীলতাৰ যিখিনি সময় সেইখিনিৰ পৰা শিশুটি বঞ্চিত হ'ল আৰু এনে পৰিৱেশত ডাঙৰ হোৱা এটি শিশুৰ মানসিক স্বাস্থ্য ভাল হ'ব বুলি আপুনি আশা কৰিব নোৱাৰে আমাৰ ওচৰলৈ কোনখিনি ল'ৰা ছোৱালী আহে 2 বছৰীয়া 3 বছৰীয়া 4 বছৰীয়া আৰু 5 বছৰীয়া ল'ৰা ছোৱালী আটাইতকৈ যিখিনি কণমানি শুনিবলৈ হয়তো অকণমান বেলেগ ধৰণৰ লাগিব যিসকল জড়িত নহয় তেওঁলোকৰ কাৰণে হয়তো এই চিন্তাটো অস্বাভাৱিক যেন লাগিব পাৰে কিন্তু কথাটো হ'ল যে বিগত 10 বছৰত এই 2-3 বছৰীয়া ল'ৰা ছোৱালীৰ মাজত যি মানসিক বিসংগতি এই ডিজিটেল জগতখন আৰু দুখ লাগে এই কথা ভাবি যে নিজেই জন্ম দিয়া সন্তানটিৰ ক্ষেত্ৰতো যেতিয়া মোবাইলটো বা ডিজিটেল যুগৰ কোনো অস্ত্ৰ হাতত আহি পৰে তেতিয়া মাতৃ পিতৃ স্বাৰ্থপৰ হৈ উঠে থাকক অকণমান মই ৰীল কেইটামান চাই লওঁ কোনোবাই কমেণ্ট কৰিছে নেকি চাই লওঁ কিন্তু গোটেই প্ৰক্ৰিয়াটো কিয় হয় মানুহ ইমান অস্থিৰ কিয় হৈ গৈছে সেই গোটেই প্ৰক্ৰিয়াটো হৈছে আমাৰ চিন্তা কৰাৰ ধৰণটো খুব পদ্ধতিগতভাৱে পুঁজিবাদীসকলে সলাই পেলাইছে মোক তেতিয়াহ'লে এটা কাম কৰিবা তোমাকো মই লগাইছোঁ বুলি তুমি নক'বা এতিয়া যেতিয়া কি নাহিব বা তোমাক ক'ব যে আজি বাইদেউ নাথাকে মই ইয়াৰ পৰা ফোন কৰিম তোমালৈ কিয় নাই অহা তেতিয়া তুমি তাকে ফোনটো দিবা তেনেকৈ যেতিয়া কৰিলোঁ
আহিছে ক্লাছলৈ, হয় এনুৱেল পৰীক্ষাও এটা দিছে। মোৰ কিন্তু খুব সন্দেহ হৈ আছে যে যেনে তেনে পাছ কৰিলেও খুব এটা ভাল নহ'ব। সেই ল'ৰাকেইজনক সিয়ে নহয় আৰু তেনেকুৱা 2-4টা আছে। তেনেকুৱা চামটোৰ ক্ষেত্ৰত আমি শিক্ষক শিক্ষয়িত্ৰী বা পিতৃ মাতৃয়ে জাপানৰ যিটো ইকিগাই কনচেপ্টটোৰ কথা, যে ইউ আৰ ভেৰি ফৰ্চুনেট ইফ ইউ লাভ ইয়ৰ প্ৰফেশ্যন, ইয়ৰ পেশ্যন এণ্ড প্ৰফেশ্যন। গতিকে মানে আপোনাক মানে ৰিয়েলি কংগ্ৰেচুলেশ্যন। আমি লিখান্বিত হৈছোঁ কৰি ভাল পোৱা কামটো আৰু আপোনাৰ এইটো প্ৰফেশ্যন নহয় নহয়। আপুনি কোৱা কথাখিনি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সোমাই আছে। এটা হ'ল আমি এখন জাৰ্নেল এখন ওলাওঁ, অপেন জাৰ্নেল অফ চাইকেল এণ্ড এলাইড চায়েন্সেছ। কাভাৰবোৰ অলপ ইউনিক ৰাখিব চেষ্টা কৰোঁ। আমাৰ এজন কলিগ সীমান্ত কলিতা ৰিচেণ্টলি দেউতাক হ'ল, হওঁতে সি তাৰ জিভি ছোৱালীজনীৰ এখন ফটো তুলিলে। মানে এইটো গুড ফটোগ্ৰাফাৰ, মুখখন চকুকেইটা আছে আৰু কাভাৰটোৰ নাম দিলে আইজ ডেট গাইড। আৰু সি এক্সপ্লেইন কৰিলে তাক এবাউট দ্য কাভাৰ, যে যেতিয়া নতুন পেৰেণ্টছ এজন নতুনকৈ শিশু হৈছে, কান্দিছে, কিমান খুৱাব, ৰাতি টোপনি ভাঙিছে, কি কৰিব। এতিয়া প্ৰথমতে মাক দেউতাকৰ এডভাইচ, খুৰাক মাহীয়েকহঁতৰ এডভাইচ, ওচৰ চুবুৰীয়াৰ এডভাইচ, এজন ফেমিলি ফিজিচিয়ান থাকে চবৰে, তেওঁৰ এডভাইচ, শেষত গৈ পেডিট্ৰিচিয়ান, এনেকুৱা বহুত কেইজন গেট কিপাৰ টাইপৰ এডভাইচ আহিব। উইথ টাইম নতুন পেৰেণ্টে দেখা পাব যে এভৰি চাইল্ড ইজ ইউনিক, আৰু সেই চাইল্ডটো চকুৰে কৈ দিব তাক কি লগা হৈছে, এইটো মাক দেউতাকে সময়ৰ লগত বুজি পাব। গতিকে যদিও আমি এভিডেঞ্চ বেছৰ কথা কৈ থাকোঁ যে জ্বৰ হ'লে পেৰাচিটামল খাব লাগে, তো তাৰ মাজতো আমি একে চিমিলাৰ ব্যক্তি পৃথিৱীত দুজন নাই। গতিকে আজিকালি কনচেপ্ট হ'ল যে পাৰ্চনেলাইজড মেডিচিন। ব্ৰড কনচেপ্টটো বুজিলোঁ, এইখিনি এভিডেঞ্চ লাগিব, কিন্তু তাৰ লগতে আমি প্ৰত্যেকজন ব্যক্তিক এজন মানুহ হিচাপে চিকিৎসা কৰিব লাগিব। মাজত এনেকুৱা হৈছে যে কাৰ্ডিঅলজিষ্টৰ ওচৰত যেতিয়া পেচেণ্ট এজন সোমাই আছে, কাৰ্ডিঅলজিষ্টে হাৰ্ট এটা আহি থকা দেখা পাইছে। যেতিয়া দেখা পাইছে এজন অৰ্থপেডিচিয়ানো তাতে কৈছে হাড় কেইডালমান আহি আছে, কিন্তু এতিয়া হাৰ্টৰে বেমাৰ হওক বা হাড়ৰে বেমাৰ হওক, মানুহ এজনৰ বেমাৰ হৈছে, চ' মানুহ হিচাপে আমি ট্ৰিটমেণ্ট কৰোঁ। আজিৰ ছ'চাইটিত প্ৰি মেৰিটেল কাউন্সেলিং আৰু পেৰেণ্টেল কাউন্সেলিং খুব দৰকাৰী। মানে অভিভাৱকত্ব এতিয়া আগৰ নিচিনা হৈ থকা নাই, এতিয়া অভিভাৱকত্ব প্ৰত্যাহ্বান। বিবাহো আগৰ নিচিনা হৈ থকা নাই, বিবাহ এতিয়া প্ৰত্যাহ্বান। বিবাহ এখন পাতোতে যি জাক জমকতা লাখ লাখ টকা খৰচ কৰা হয়, খাদ্য আপুনি মানে কিমান পেলনি যায় বুজে। বিয়া নহয় যেন কোনোবা ৰাজদৰবাৰ কিবা সাংঘাতিক কিবা। তাৰপিছত শুনিব যে আমাৰ অঞ্চলৰ এটা ঘটনা, বিয়াৰ 2 দিনৰ পিছত কইনা গুচি গ'ল, বিয়াখনত 15 লাখ টকা খৰচ কৰিছে। এতিয়া মূল কথাটো হ'ল যে আপুনি বিয়াখনেই বুজি পোৱা নাই। হাজবেণ্ড ৱাইফৰ দায়বদ্ধতা কি হ'ব পাৰে বিয়াৰ পিছত, সেইখিনি বস্তু আগতে মানুহে বুজিছিল। তাতো কিছুমান জেণ্ডাৰ কনচেপ্ট থাকে, মই তালৈ নাযাওঁ। কিন্তু এই যে বিবাহ বিচ্ছেদৰ ঘটনাবিলাক খুব সাংঘাতিক হাৰত বাঢ়ি আহিছে, তাৰ মূলতে হৈছে বিবাহৰ সাৰমৰ্মটো নুবুজাটো। মানুহ ইমান বেছি আত্মবিভোৰ হৈ গৈছে, চেলফি মাৰি ফিল্টাৰ ইউজ কৰি কমেণ্ট লাইক লৈ মানুহবিলাক চবেই নিজকে এটা বেলেগ ধৰণে, মানে এইটো আমি নাৰ্চিছিজিম বুলিয়ে ক'ব লাগিব, ডিজিটেল নাৰ্চিছিজিম। নিজৰ মাজত ইমান বিভোৰ যে বেলেগৰ কথা শুনি বেলেগৰ কিবা এটা বস্তু গ্ৰহণ কৰা সেই মানসিকতাটো লাহে লাহে নাইকিয়া হৈছে, যিটো বিবাহখনত সবাতোকে বেছি প্ৰয়োজনীয়। কাৰণ আপুনি গোটেই জীৱনটো আন এজন ব্যক্তিৰ লগত থাকিব, এই বুজা পৰা, এৰা ধৰা, আত্মসন্মানবোধ, ইজন ব্যক্তিক সন্মান কৰা, এই গোটেই বস্তুবিলাকৰ তালমেল যিটো কেমেষ্ট্ৰি, সেইটো সঠিক নহ'লে বিবাহখন সফলতা পাৰ হৈ নাযায়। কিন্তু এতিয়া কি হৈছে, সেইবিলাক বস্তুৰ গুৰুত্ব কমি গৈছে, বিবাহখন ডাঙৰকৈ পতাত গুৰুত্বটো বহুত বাঢ়ি গৈছে। সেইকাৰণে পৰিসংখ্যাবিলাক আমি বেলেগ ধৰণে চাবলৈ লৈছোঁ। বিবাহখন মানি ল'লোঁ যে হৈ গ'ল, তাৰপিছত দ্বিতীয় পৰ্যায়ৰ ঘটনাটো হ'ল যে পেৰেণ্টিং। সন্তানটো আমি যিহেতু জন্ম দিম বুলি ভাবিছোঁ বা সন্তান জন্ম হৈছে, সন্তান প্ৰতিপালন যিহেতু আগৰ নিচিনা হৈ থকা নাই, গতিকে এই ক্ষেত্ৰত পেৰেণ্টেল কাউন্সেলিং খুব প্ৰয়োজন আগতীয়াকৈ। কিন্তু আপোনাৰ কি দায়বদ্ধতা আহিব, সন্তানৰ ক্ষেত্ৰত আপুনি নিজকে কি ধৰণে মানসিকভাৱে প্ৰস্তুত কৰিব, ৰাইট? মহিলাৰ ক্ষেত্ৰত হয়তো ডিপ্ৰেশ্যন আহিব পাৰে, এনেকুৱা বহুত ধৰণৰ কথা থাকে। সেইবিলাকৰ যে আগতীয়াকৈ আমি সজাগ কৰোঁ, আৰু বিবাহৰ ক্ষেত্ৰতো যদি আমি প্ৰি মেৰিটেল কনচেপ্টটো অকণমান সমাজলৈ টানি আনিব পাৰোঁ, বহুতখিনি বস্তু কিন্তু মই ভাবোঁ ঠিক পথেৰে আগুৱাব। আৰু এই গোটেইবিলাক কথা কিন্তু সন্তান এটা বিপদে যোৱাৰ লগতে জড়িত হৈ আছে। বিয়াখন খাব গ'লোঁ কলিগ এজনৰ, বিয়াখনত কোৱা নিচিনা 14 টাইপছ অফ চিকেন এণ্ড 4 টাইপছ অফ মাটন। দাদা মানে যে ঘাম চাম ওলাই গৈছে, মাংসনি মুচি খাই গৈ আছোঁ আৰু 2 সপ্তাহৰ পিছত খবৰ পালে যে ডাইভৰ্চ হ'ল। তেতিয়া দাদাই দেউতাকক কৈছে আৰু নেক্সট বিয়াখন মাতিব নাপাহৰিব, যেতিয়া ৰিমেৰিজ কৰোঁ। লাইটাৰ বেন এটা ছেইম টাইম মোৰ এজন বন্ধু একদম ক্লাছমেট, সি কৈছে প্ৰথমবাৰ যেতিয়া বিয়া পাতিছিলোঁ বেছি অফাৰ নাছিল,
সি 3বাৰ বিয়া পাতিলে, ছেকেণ্ডবাৰ কৈছে অফাৰটো আৰু বাঢ়ি গ'ল, বেছি আহিছে অফাৰ, থাৰ্ড টাইমত তাতকৈ বেছি অফাৰ আহিছে। চ' বেছিক গোটেই কনচেপ্টটো তাত ইয়াত ধুনীয়া এজন চাইকেটিষ্টজনে কৈছিল যে মেৰিজত তাৰ যিটো আমি ছেক্স বুলি এটা কম্পনেণ্ট থাকে, ছেক্স ইজ লাইক এ ব্ৰিজ হুজ টু এণ্ডছ আৰ ফৰ্ম বাই লাভ এণ্ড ৰেচপেক্ট। আৰু সেই বস্তুটো চাগে আমাৰ লেকিং, যাৰ কাৰণে কেতিয়াবা মেৰাইটেল ৰেপৰ নিচিনা কথা শুনা পাওঁ। আহিলোঁ মানে মোৰ এই যাত্ৰাটো অলপ বেলেগ হ'ব। তেওঁ কৈছে মই এটা ট্ৰমাত আছোঁ, অলপ ওলাই যাওঁ ভাল লাগিব। আৰু বোকাখাটৰ বুক ফেয়াৰখনত অলপ বেলেগ ধৰণৰ কিয় হৈছে, কিতাপ, ছবি, নাটক, এই গোটেইখিনি সমাহাৰ, সেইটো মোৰ দেখি ভাল লাগিছে। আৰু গোটেই ৰাস্তাটো যেতিয়া আমি আহি আছোঁ, এই যে য়েল্ল' হাউচৰ কথা ক'লে, ক্ৰিয়েটিভিটিৰ কথা কৈছে, দ্য য়েল্ল' কালাৰ ইজ এ কালাৰ অফ হোপ, আশাৰ ৰং। আমি আহি আছোঁ, এইখন আকৌ পিছফালে হালধীয়া, এই বাগানৰ এই অমুকৰ হালধীয়া, আমি ফ'কাছ হৈ আছোঁ হালধীয়াত। আৰু আজি মই দেখিছোঁ ইয়াতো হালধীয়া। গতিকে মই আশা দেখিছোঁ। আৰু এটা কথা, আজিৰ যে বিষয়টো এনেকুৱা মই নাজানো, মই সোধাই নাই। একচুৱেলি মই যে আহি আছোঁ বোকাখাটলৈ, ৰাতি যে কাজিৰঙাত থাকিম সেয়াও নাজানো। কিন্তু ইয়াত অহাৰ পিছত, বহাৰ পিছত দেখিলোঁ এই টপিক বোকাখাটত। আৰু এই টপিকটো মোৰ কাৰণে বহু কষ্টকৰ হৈছে। মই এওঁ যে ক'লে লাষ্টত এটা ক'লে নহয়, ইম্পালছত কিবা হ'ব পাৰে ল'ৰা ছোৱালী। আৰু মই তাৰ এটাই সমাধান বিচাৰি পাইছোঁ। মই ইয়াৰ অভিভাৱকসকলে ইম্পালছটোৰ কাৰণে এটা বয়সলৈকে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা দেখিলোঁ, একেবাৰে শেহতীয়া, ল'ৰা ছোৱালীক অকলশৰে এৰি দিব নালাগে। আধা ঘণ্টা, এঘণ্টা হ'লেও একেবাৰে অকলে থ'ব নালাগে। কাৰণ ইম্পালছটো এনেকুৱা এটা বস্তু যে চাই নাথাকে, কি কৰে নাজানিব।